মুছলমান তুষ্টিকৰণত বিজেপি ফাদিল হ'ল বিজেপিৰ বিভাজনৰ ৰাজনীতি চাচা মামাৰ ভোট আমাক নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ কেইবাবাৰো এই কথাষাৰ কৈ আহিছে ইয়াৰ অৰ্থ হৈছে মুছলমানৰ ভোট বিজেপিক নালাগে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ গৈ মুছলমান সম্প্ৰদায়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো বিজেপিৰ বাবে এক নিত্য নৈমিত্তিক ঘটনা কিন্তু মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই ফুৰা বিজেপিৰ বাবে এইবাৰ অসমত মুছলমানেই বৈতৰণি পাৰ কৰাৰ সাহ যাৰ বাবে বিজেপিয়ে মুছলমানৰ ভোট লাভ কৰিবলৈ যিমান পাৰে সিমান প্ৰতিশ্ৰুতি দিছে বিজেপি নেতাই শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে সকলো সংখ্যালঘুৰ পৰিয়ালৰ অৰুণোদয় আঁচনিখনৰ ধন লাভ কৰিব লাহৌৰীঘাটৰ এখনি নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয় সৰ্বানন্দ সোণোৱাল পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা ভৱেশ কলিতা পবিত্ৰ মাৰ্ঘেৰিটা আদিয়েও জোৰদাৰ গতিত প্ৰচাৰ চলাইছে সংখ্যালঘু অধ্যুষিত এলেকাত লক্ষণীয়ভাৱে উজনি অসমত প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ শেষ হোৱাৰ পাছত কৌশল সলনি কৰিছে বিজেপিয়ে উজনি অসমৰ সৰভাগ অঞ্চলতে যেহেতু সংখ্যালঘুৰ বিশেষ প্ৰভাৱ নাই গতিকে সেই সময়ছোৱাত হিন্দু মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি কৰি কংগ্ৰেছকে ধৰি বিৰোধী ৰাজনৈতিক দলক সংখ্যালঘুৰ সমৰ্থক সজাই উজনিৰ হিন্দু ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলালে কিন্তু যেতিয়া উজনিৰ হিন্দু ভোটাৰৰ সৈতে বিজেপিৰ স্বাৰ্থ এইবাৰলৈ শেষ হৈছে সেই এইবাৰ নিজেই সংখ্যালঘুৰ সংকটমোচন হিচাপে ধৰা দিছে বিজেপিয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত যেহেতু সংখ্যালঘু ভোটাৰে কেইবাটাও সমষ্টিত নিৰ্ণায়ক ভূমিকা ল'ব সেই বিজেপি এইবাৰ হৈ পৰিল সংখ্যালঘুৰ প্ৰতি অতি নৰম বিজেপি নেতাৰ এনে স্থিতিয়ে এতিয়া পুনৰ ভাবিবলৈ বাধ্য কৰিছে অসমবাসীক অসমত মিয়াৰ প্ৰতি বিদ্বেষ বিয়পাই থকা বিজেপিয়ে নিজৰ স্বাৰ্থৰ বাবে মিয়াকো যে তুষ্টিকৰণ কৰিব পাৰে সেয়া প্ৰমাণিত হৈ পৰিল কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত ভাগ ভাগ কৰি নিজৰ সুবিধা আদায়ৰ বাবে বিজেপিয়ে ইমান দিনে কৰি অহা বিভাজনৰ ৰাজনীতিৰ নাটকখন এইবাৰ স্পষ্ট ৰূপত ধৰা পৰিছে অৱশ্যে বিজেপিৰ এই নাটকখন ধৰা পৰাৰ পাছত এইবাৰ জনসাধাৰণে কিদৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে সেয়া হ'ব লক্ষণীয়